উপন্যাস আবেলিৰ ৰহণ, ৰঞ্জন শইকীয়া। পঞ্চম খণ্ড। অনুৰ মনে বাৰে বাৰে নিজকেই কৈছিল, মানুহবোৰক খুব সহজে বিশ্বাস কৰি কাষ চপাই নানিবি। বিশ্বাস চকুৰে দেখি সহজে কৰি লোৱাটো কেতিয়াবা বিপদজনক হ'ব পাৰে। দিনৰ দুপৰ আৰু ৰাতিৰ আন্ধাৰৰ মাজত বহু পাৰ্থক্য। দিনৰ দুপৰত পোহৰ বিলাই থকা প্ৰকাণ্ড সূৰ্যটোও নিশাৰ আন্ধাৰত বিলীন, এয়াইতো প্ৰমাণ। তথাপি আবেলিৰ ৰহণ জানো নিশাৰ আন্ধাৰতো পাহৰিব পাৰি, এয়াওতো অন্য এক আকৰ্ষণ। বইজ হোষ্টেলৰ ল'ৰাবোৰ নিশাৰ চাদৰ আড্ডাবোৰতো চোন অন্য এক সোৱাদ, মিঠা আমেজ। এইবোৰো চোন কাৰোবাৰ জীৱনৰ মিঠা অনুপম। কেতিয়াবা মনে বিচৰা কোনোবা জনো চোন কাষত থাকিও হেৰাই যায়। অজুহাত বহুত থাকে, তাৰ মাজতো মনে বিচাৰিলে সময়বোৰ মিলে। নিজৰ প্ৰিয়জন কাষত থকাৰ পাছতো অন্য কাৰোবাৰ প্ৰতি দুৰ্বলতা, এয়া জানো ভালপোৱাজনৰ প্ৰতি ঘোৰ অন্যায় নহয়নে? অনুৰাধা, গ্ৰীণ ফাইলটো হাতত দিয়াচোন। ৰ'ব ছাৰ, মই আপোনাক দিছোঁ। তাই সেউজীয়া ৰঙৰ নথি পত্ৰৰ ফাইলটো আগবঢ়াই দিছে। তাইৰ সন্মুখত কলা ৰঙৰ কোট টাই পিন্ধা দেখাত ভদ্ৰ যেন লগা মানুহজনে ফাইলটো লোৱাৰ চলেৰে তাইৰ হাতৰ পৰশ বুটলিছে। এনেকৈনো কাৰোবাৰ হাতৰ পৰশ ল'ব বিচাৰেনে? সন্মানবোৰ কেনেকৈ ৰাখিম? বিশ্বাসবোৰ ৰাখিম ক'ত? হতবাক। এটা শেষ নোহোৱা কাহিনী কেনেকৈ প্ৰকাশ কৰিম? আৰু ফুটপাতৰ আবেলি, তাইতো তেনেই সাধাৰণ। এটা সপোনৰ পম খেদি দিঠকৰ পথ বিচাৰি, ইমান যে বুকুত আশা। পৃথিৱীখন সলনি হ'বলৈ সময় নাই, বহুবোৰ সলনি হৈ পৰিল। ক্ষণিকৰ বাবেই জীৱনৰ কলা অধ্যায় কিয় পাতনি মেলে? আজি সোমবাৰ, তুমি ব্ৰত ৰাখিছা নেকি? হয়, ৰাখিছোঁ। ব্ৰত ৰাখি বিশ্বাস জীয়াব পাৰিবানে? বিশ্বাস আছে বাবেইতো ব্ৰত ৰাখিছোঁ। মোৰ গভীৰ বিশ্বাস, এদিন নিশ্চয় সফল হ'ম। আচ্ছা। তাইৰ সন্মুখৰ মানুহজনে যেন তাইৰ কথাত বৰ ৰস পাইছে, হাঁহিছে, এটা নুবুজা হাঁহি। কিয় মানুহবোৰ এনে প্ৰকৃতিৰ? অৰ্থ নোহোৱা হাঁহি। কাৰোবাৰ বিশ্বাসৰ ওপৰত কোনোবাই হাঁহি এনেকৈ ভেঙুচালি কৰাটো তাই অলপো ভাল নাপায়। মানুহৰ বিশ্বাস নাথাকিলে মানুহে জানো জীৱনত সফল হ'ব পাৰেনে? সহজে লাভ কৰা এখন উচ্চ আসনত বহি সহজেই মুখেৰে বহুবোৰ কথা ক'ব পাৰি, কিন্তু শূন্যৰ পৰা যিয়ে সফল অৰ্জন কৰিব পাৰে তেওঁহে জানে। সেয়েহে অনুৰ আবেলিৰ প্ৰতি আকৰ্ষিত। তাই শূন্যৰ সৈতে যুঁজিছে। ধন্যবাদ।